আজি যেনেকৈ শিৱ পূজা সেইকাৰণে ধুনীয়াকৈ এয়া সাজি-কাচি মন্দিৰলৈ যাবৰ কাৰণে ওলাই আহিছোঁ আৰু যোৱাৰ আগতে ইয়াৰ অকণমান নমুনা দেখুৱাইছোঁ ৰ'ব। দিনটো যিহেতুকে অহা নাছিলোঁ, সন্ধিয়া একেবাৰে আহিছোঁ আৰু দেই। আৰু আমি যাই পোৱাটো অকণমান দেৰি হ'ল, তেতিয়ালৈ পূজা প্ৰায় শেষেই হৈছিলে। এইপিনে আৰতি দিবৰ কাৰণে লাইন একদম দীঘলীয়া ৰাইজ, আৰু ময়ো দি ল'লোঁ ধুনীয়াকৈ ধূপ-চাকি জ্বলাই মেলি লৈ আহি এইপিনে একাপ চাহ খাই ল'লোঁ। চাহকাপ খাই উঠি ইহঁতৰ লগত অকণমান এনেই ধেমালি কৰিছোঁ দেই। এজনী দেখিছেনে মুখখন কেনেকুৱাকৈ উলিয়াই দিছে, আৰু এয়া আমাৰ এইকেইটাকতো চিনি পায় আৰু কি চিনাকি কৰি দিম। আৰু এয়া আমাৰ শিৱ মন্দিৰ ভাগ দেই, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। পিছে আমাৰ শিৱ মন্দিৰ ভাগৰ লগতে বিষ্ণু মন্দিৰ এভাগো বনাই থকা হৈছে দেই, যিভাগ এতিয়াও সম্পূৰ্ণভাৱে হোৱা নাই। সম্পূৰ্ণ হ'লে আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাম। এতিয়া আধা আধি হৈছে আৰু এইপিনে আমাৰ ৰাইজসকল ধুনীয়াকৈ বহি আছে, আৰু আমিও বহি থাকোঁতে এইপিনে আৰু প্ৰসাদ খাবলৈ হ'লেই নহয়। আজিনো আৰু প্ৰসাদৰ লগত কি সম্পৰ্ক, আজি আৰু এয়াহে আৰু। পিছে ঘোটা আৰু ভাং কোনে কোনে খালে কমেণ্ট এটা কৰি জনাব দেই। মই পিছে ভাঙৰ নামত এই ভাং দিয়া লাৰুটোৱে যি খালোঁ, আৰু বেলেগ একো খোৱা নাই। আৰু এয়া আমাৰ মন্দিৰৰ ভিতৰৰ ভাগ অকণমান আপোনালোকক দেখুৱালোঁ। লগতে এয়া দেখিছেই নহয়, ৰাইজসকলে খিচিৰি খাব বহিলে। সিহঁতক চাওঁতে এইপিনে ময়ো অকণমান খিচিৰি খাই ল'লোঁ। খিচিৰি খাই এইপিনে আৰু ইহঁতৰ লগত এনেই অকণমান ধেমালি কৰিছোঁ। ধেমালিনো কি আৰু ৰাইজ, আপোনালোকেতো জানেই আৰু আমি গোটেইকেইটাই লগ হ'লে কি কৰোঁ সেয়া আৰু আপোনালোকক নতুনকৈ আৰু ক'ব লগা কিবা আছে জানো। ধুনীয়াকৈ ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। ভিডিঅ'কেইটা পিছে মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত প'ষ্ট কৰিছোঁ দেই, আপোনালোকে মোৰ ফেচবুক পেজত যাই চাব। আৰু আজিলৈ ইমানেই দিয়ক, পুনৰটি ভিডিঅ'ত সকলোকে লগ পাম। হৰ হৰ মহাদেৱ।